মোৰ যদি সকলো প্লেনিং অথলে যায় নহয়, মই কিন্তু সুদাই নেৰো। মোৰ ওপৰত শিয়াল ওলাই আহিছহে তই, হাৱা হৈ যাবি। কি হলো? কাৰ কথা কৈ আছ? তাই এতিয়া আহিছেহে, খেল খেলিব পৰা হৈ গ'ল। কাৰ কথা কৈ আছ? সেই গাঁৱলীয়া ভূতজনীৰ কথা কৈছো। চহৰলৈ আহি কি ময়ূৰে পেখন ধৰিলে, ক'ৰ নৰ্দমাৰ পৰা আহিছে পাহৰিয়ে গ'ল। চিনি পোৱা নাই মোক। অঁ, তই সুকন্যাৰ কথা কৈ আছ? দুদিন আগলৈকে দেখোন তই হাবুডুবু খাই আছিলি। কি হ'ল হঠাতে? তাই আমি ভবাৰ দৰে নহয় কিজানি। কি জানি? তাৰমানে তই চিয়ৰ নহয়? আৰু তাই যদি এইবোৰ কৰি থকা নাই তেতিয়াহ'লে? তাই অহাৰ আগতেতো কোনো বিয়াৰ কথা উল্লেখ কৰা নাছিলে। কোন ইনচিডেণ্টটো হ'ব পাৰে? খেলখন সলাবৰ হ'ল। চকু, সকলোবোৰ পৰিকল্পনা মতেই হৈ আছে। মই সকলো ব্যৱস্থা কৰি থৈছোঁ। আমি ৰেডি হৈ গৈ আছো। হেল্ল', হয় কওক। কোনোবাই কিবা গম পাইছে নেকি? সেইবিলাক আপুনি একো টেনশ্যন ল'ব নালাগে, মই মেনেজ কৰিছোঁ। আপুনি মাথো মই কোৱাৰ নিচিনাকৈ সকলো কৰি যাব। মই ফোন কৰি থাকিম। বাৰু ঠিক আছে। পায়সখিনি হৈছেনে? হৈছে। প্ৰণয় ক'ৰবালৈ যাবলৈ ওলাইছে। য'লৈ যাবলগীয়া আছে যাওক, কিন্তু পায়স খাইহে যাব লাগিব। তই ৰেডি কৰচোন, মই তাক মাতি আনিছোঁ। ঠিক আছে। তুমি এইবোৰ কথা কাৰোবাক কৈছা নেকি? নাই কোৱা। নকবাও, এইবোৰ কথা আমাৰ মাজতে ৰাখিবা। প্ৰণয়, অ মা, তহঁতি ক'ৰবালৈ যাবলৈ ওলাইছ নেকি? হয় মা, কাম এটা আছে। তোৰ কাৰণে পায়স বনাইছিলোঁ, খাই যাবি। হ'ব মা। আহ। এইবোৰ মিছা মৰম। সকলো জানিও মই অভিনয় কৰি আছো। তুমিও কৰি থাকিবা। আমি গৈ থাকোঁ বোলক, পলম হ'ব নহ'লে। ব'লা।